হদিয়াত বাস দুর্ঘটনা সংঘটিত হয়েছে ইভিএম কঢ়িয়াই অনা বাস দুর্ঘটনাত পতিত হয়েছে এই ভয়ঙ্কর বাস দুর্ঘটনার খবর আহিছে হদিয়াৰ পৰা আমি আপোনালোকক জনাব বিচাৰিছো হদিয়াৰ পৰা খবর আহিছে বাস দুর্ঘটনার খবর আহিছে উল্লেখ যে নির্বাচনী বিষয়া লৈ গৈছিল সেই বাসখনত নির্বাচনী বিষয়া গৈছিল নির্বাচনী বিষয়া লৈ যোৱা বাসখন ভয়ঙ্কর দুর্ঘটনাত পতিত হয় আমি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিছো ভয়ঙ্কর বাস দুর্ঘটনা সংঘটিত হয় আজি হদিয়াত ভয়ঙ্কর বাস দুর্ঘটনা উল্লেখ যে এই বাসখনত কেবাগৰাকীও নিৰ্বাচনী বিষয়া আছিল বুলি জানিব পৰা গৈছে ইভিএম নিছিল এই বাসখন দুর্ঘটনাত পতিত হোৱাৰ পিছতে খবৰ আহি পৰিছে যে এই ভয়ঙ্কর বাস দুর্ঘটনাৰ পিছত স্থানীয় লোকসকলে সহায় কৰিছিল আৰু স্থানীয় লোকসকলৰ তৎপৰতা ক্ৰমান্বয়ে বৃদ্ধি হৈছিল আমি আপোনালোকক জনাইছো হদিয়াৰ ভয়ঙ্কর বাস দুর্ঘটনা এই বাস দুর্ঘটনাৰ খবৰ আহিছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে কাকোৱা পথাৰত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে কাকোৱা পথাৰত সংঘটিত হৈছে ডিভাইডাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হৈছে এই বাসখন এগৰাকী কৰ্মচাৰী আহত হৈছে শীৰ্ষ নিৰ্বাচনী বিষয়া বা নিৰ্বাচনী বিষয়াসকল সেই স্থানত আছিল আৰু আমি জানিব পৰা তথ্য অনুসৰি কেবাগৰাকীও নিৰ্বাচনী বিষয়া আহত হৈছে হদিয়া মহকুমাধিপতি কাৰ্যালয়লৈ উভতাৰ সময়ত এই ভয়ঙ্কর বাস দুর্ঘটনা AS23BC 1169 বাসখনৰ নম্বৰ আমি পুনৰবাৰ আপোনালোকক উল্লেখ কৰিছো যিখন বাস দুৰ্ঘটনাত পতিত হ'ল সেই বাসখনৰ নম্বৰ আমি আপোনালোকক জনাইছো সেউতীয়া দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু আন কেতবোৰ তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো এই ভয়ঙ্কর বাস দুৰ্ঘটনাৰ খবৰ আহি পৰিছে কিছু সময়ৰ পিছত আমি আপোনালোকক আন কেতবোৰ তথ্য দিবলৈ চেষ্টা কৰিম কিন্তু এই বাস দুৰ্ঘটনাৰ পিছতে হদিয়াৰ মহকুমাধিপতি কাৰ্যালয়লৈ নিৰ্বাচনী বিষয়াসকল উভতাৰ সময়তে ইভিএম লৈ যোৱাৰ সময়তে এই বাস দুৰ্ঘটনা হৈছে উল্লেখ যে যি সময়ত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ সুকলমে সম্পন্ন হৈছে প্ৰতিটো প্ৰান্ততে সেই সময়তে এই বাস দুৰ্ঘটনাৰ খবৰ আহিছে এটা ভয়ঙ্কর বাস দুর্ঘটনা রাজ্য জুকাৰি যোৱা নিৰ্বাচনৰ সময়ৰ এটা ভয়ঙ্কর বাস দুৰ্ঘটনা আৰু এই বাস দুৰ্ঘটনা সংঘটিত হৈছে হদিয়াৰ মহকুমাধিপতি কাৰ্যালয়লৈ উভতাৰ সময়ত এই বাস দুৰ্ঘটনা আমি পূৰ্বতে আপোনালোকক উল্লেখ কৰিছো যে ইয়াৰ পূৰ্বেও এখন বাহন দিবাংঘাটৰ দেওপানী খুঁটিত ডুবিছিল সেই দৃশ্য আমি পূৰ্বৰ বাতৰিত আপোনালোকক দেখুৱাইছিলো আৰু এবাৰ আমি আপোনালোকক জনাইছো যে বাস দুৰ্ঘটনা সংঘটিত হৈছে আজিৰ কেবাটাও খবৰ আহি পৰিছে আমাৰ হাতত উল্লেখ যে খুঁটি পাৰ হ'বলৈ লওঁতে পানীৰ ঢল বহাৰ পিছত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল আজি সেয়া আমি আপোনালোকক কিছু সময় পূৰ্বে দেখুৱাইছিলো ইয়াৰ পৰৱৰ্তী সময়ত SDRF সেই বাহনখন উদ্ধাৰ কৰিছিল কিন্তু আজিৰ যি তথ্য এই মুহূৰ্তৰ যি তথ্য সেই তথ্য অনুসৰি বাসখন ভয়ঙ্কর দুর্ঘটনাত পতিত হৈছে এখন বাস দুর্ঘটনাত পতিত হৈছে দুটা ভয়ঙ্কর দুর্ঘটনা আজি এটা দুর্ঘটনাত এখন বাহন ডুবিছিল আৰু বাহনখন কেনেদৰে খুঁটিৰ পৰা উঠাই আনিবলৈ চেষ্টা কৰিছিল সেয়া আমি আপোনালোকক জনাইছিলো কিন্তু এই মুহূৰ্তত জনাইছো এখন বাস দুৰ্ঘটনাত পতিত হৈছে হদিয়াত যিসকল নিৰ্বাচনী বিষয়া আছিল সেই নিৰ্বাচনী বিষয়াসকলক লৈ আনিছিল সেই বাসখনত আজি দুটা ঘটনা সংঘটিত হৈছে কাকোৱা পথাৰত ইভিএম কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে হদিয়াৰ মহকুমাধিপতি কাৰ্যালয়লৈ গৈ থাকোতে ডিভাইডাৰত খুন্দা মৰাৰ ফলত এই বাসখন দুৰ্ঘটনাগ্ৰস্ত কেবাগৰাকীও নিৰ্বাচনী বিষয়া আছিল বুলি আমি জানিব পাৰিছো আৰু জনাইছো 7টা বুথৰ ইভিএম কঢ়িয়াইছিল কাকোৱা পথাৰৰ 7টা বুথৰ ইভিএম আছিল কেবাগৰাকীও নিৰ্বাচনী বিষয়া আহত হৈছে উল্লেখ যে হদিয়া মহকুমাধিপতি কাৰ্যালয়লৈ যি সময়ত উভতিছিল সেই সময়তে এই ঘটনা সংঘটিত হৈছে AS23BC 1169 AS23BC 1169 বাসখনৰ নম্বৰ আমি জনাইছো বাসখনৰ নম্বৰ জনাইছো 7টা বুথৰ ইভিএম আছিল সেই বাসখনত এটা বাস দুৰ্ঘটনা সংঘটিত হৈছে হদিয়াৰ এই বাস দুৰ্ঘটনা সংঘটিত হৈছে আজি কেবাটাও ঘটনা সংঘটিত হৈছে এই ঘটনাসমূহৰ ভিতৰত হদিয়াত ইভিএম কঢ়িয়াই অনা বাস দুৰ্ঘটনাত পতিত হৈছে কাকোৱা পথাৰত এই ঘটনা সংঘটিত হ'ল বুলি জানিব পৰা গৈছে কেৱল সিমানেই নহয় এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে এই পৰিস্থিতিত বাসখনৰ যিসকল যাত্ৰী আছিল যিসকল নিৰ্বাচনী বিষয়া আছিল তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ সমান্তৰালভাৱে আমি আপোনালোকক জনাইছো যে এই বাস দুৰ্ঘটনাৰ সমান্তৰালভাৱে
আমি জানিব পাৰিছো যে নিৰ্বাচনী বিষয়াসকলৰ সমান্তৰালভাৱে 7টা বুথৰ ইভিএম আছিল পৰৱৰ্তী সময়ত আমি জনাবলৈ চেষ্টা কৰিম কি হৈছে হদিয়াত নদীত ডুবিছে ইভিএম কঢ়িওৱা বাহন দুটা ঘটনা সংঘটিত হ'ল আজি এটা খুঁটি পাৰ হওঁতে ঘটনা আৰু আনটো হৈছে ডিভাইডাৰত খুনা মৰাৰ ফলত সংঘটিত হোৱা ঘটনা এই দুটা ঘটনাই জোকাৰি গ'ল কাকপথাৰ আৰু হদিয়া